কাম 2009 চনত অখিল গগৈয়ে কৰিছিল যেতিয়া তেওঁৰ বয়স কম আছিল চেনেলবিলাকো তেতিয়া অসমত নতুন আছিল তেওঁ ফাইল লৈ দেখুৱাই ফুৰিছিল কিন্তু ব্ৰিক ব্ৰেকিং নিউজ আপোনালোকৰ বাবে ৰকিবুল হুছেইনৰ হাতত আছে ফাইল যিখন ফাইল অতি সোনকালে ওপেন কৰিব ঠিক তেনেদৰে যেনেদৰে 2009 আৰু 10 চনত অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মা ফাইল ওপেন কৰিছিল সংবাদ মাধ্যমৰ লাইভ যোগেদি যিটো ফাইল ওপেন কৰিছিল ঠিক তেনেদৰে ফাইল ওপেন কৰিব ৰকিবুল হুছেইনে আৰু এই যে ফাইল ওপেন কৰিব হিমন্ত বিশ্ব শৰ্মা এই কথাটো আপোনালোকে হয়তো সকলোৱে গম পাইছে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আছে এইটো এটা ট্ৰেন্ডিং টপিকে আৰু এই কথাটো যেতিয়া হিমসকলে হিমন্ত বিশ্ব শৰ্মাক সুধে তেতিয়া কয় যে এয়া হৈছে এক পুৰণা ষ্টাইল ঠিক তেনেদৰে আজি 10 বছৰ আগতে অখিল গগৈয়ে যি ফাইল খুলিছিল হেয়া তেনেদৰে ফাইল খোলা এক পুৰণা ষ্টাইল আৰু নিৰ্বাচন হৈ গল আৰু এতিয়া ৰাইজৰ কাম কৰিব লাগিব এনেদৰে সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য দিয়ে তাৰ উপৰিও আৰু বহুতো কিছুমান মন্তব্য দিয়ে তো এই সম্পূৰ্ণ ভিডিঅটো মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো আপোনালোকে ভিডিঅটো চাব আৰু ভিডিঅটো চালে আপোনালোকে বুজি পাব মই ভাবো যে মানুহ যেতিয়া ডাঙৰ হয় তেতিয়া আচাৰ ব্যৱহাৰ চাল চলন পৰিৱৰ্তন হ'ব লাগে এইবিলাক কাম 2009 চনত অখিল গগৈয়ে কৰিছিল যেতিয়া তেওঁৰ বয়স কম আছিল আৰু আমাৰ টেলিভিছন চেনেলবিলাকো তেতিয়া অসমত নতুন আছিল তেওঁলোকেও সেইবিলাকত আজি আনকাট অখিল কালি ফুলকাট অখিল এইবিলাক চলাইছিল আৰু তেতিয়াও হাতত ফাইল লৈ দেখুৱাই ফুৰিছিল কিন্তু পিছতটো একো নহল গতিকে মই ভাবো যে ৰকিবুল হুছেইন বা মোৰ আমি যিটো বয়সত আছো সেই বয়সত এতিয়া আৰু ফাইল টাইল দেখুৱা এইবিলাক মানে যিটো কাম অখিল গগৈয়ে 10 বছৰ আগত কৰিছিল এতিয়া 10 বছৰ পিছত আমি কৰিলে তো কিমান ভাল দেখি বেয়া দেখি তেওঁ নিজে চিন্তা কৰিব পাৰে সব তেনেকুৱা কথা একো নাই সামগুৰিৰ ৰাইজে আমাক ভোট দিছে এতিয়া গোটেই কথাটো হল যে আমি তাত ডেভেলপমেন্ট কৰিব লাগে বিকাশ কৰিব লাগে আৰু বহুত বেছি ৰাজনীতি কৰি থাকিলে মানুহেও বেয়া পায় অসমৰ মানুহে ভাবে যে ইলেকশন হৈ গল এতিয়া কাম কৰক চৰকাৰখনে আৰু একেটা কথাকে কৈ থাকি কথা পাতিলে মানুহো ইৰিটেটেড হয় গতিকে মোৰ লক্ষ্যটো হল যে সামগুৰি বিহালী ধলাই বঙাইগাঁও বা আমাক চিৰাং জিলাত আমাৰ ৰাইজে আমাক ভোট দিছে এতিয়া আমাৰ কাম হল যে ভোট আমাক যেনেকে দিছে ৰাইজক যাতে আমি কামৰ মাজেৰে কৃতজ্ঞতা জনাব পাৰো গতিকে সময় হল কাম কৰাৰ এতিয়া আৰু সামগুৰিৰ বাকচটো বদলি যাব নোৱাৰে যেটো হল হলে গতিকে এতিয়া আমাৰ লক্ষ্য হ'ব লাগে কেনেকে 26ত ভাল হয় ৰাইজৰ কেনেকে আমি কাম কৰিব পাৰো আৰু এইবোৰ কথা খজুৱাই থাকিলে ৰাইজেও ভাল নাপায় গতিকে মই ভাবো যে আমাৰ বিধায়ক মন্ত্ৰী আমি সকলোৱে ৰাইজৰ কাৰণে কাম কৰিব লাগে আৰু বহুত বিলাক কাম চলি আছে এতিয়া ধৰক এইটো অডিটৰিয়াম কেইদিনমান আগতে মই আধাৰশিলা স্থাপন কৰিছিল এটা হহ অৱস্থা পালেহি গতিকে মানুহে বিচাৰে যে এখন চৰকাৰে কাম কৰক আৰু আমি কাম কৰি যাম হেতুই আমাৰ লক্ষ্য মই ভাবো যে মানুহ যেতিয়া ডাঙৰ হয় তেতিয়া আচাৰ ব্যৱহাৰ চাল চলন পৰিৱৰ্তন হ'ব লাগে এইবিলাক কাম 2009 চনত অখিল গগৈয়ে কৰিছিল যেতিয়া তেওঁৰ বয়স কম আছিল আৰু আমাৰ টেলিভিছন চেনেলবিলাকো তেতিয়া অসমত নতুন আছিল তেওঁলোকেও সেইবিলাকত আজি আনকাট অখিল কালি ফুলকাট অখিল এইবিলাক চলাইছিল আৰু তেতিয়াও হাতত ফাইল লৈ দেখুৱাই ফুৰিছিল কিন্তু পিছতটো একো নহল গতিকে মই ভাবো যে ৰকিবুল হুছেইন বা মোৰ আমি যিটো বয়সত আছো সেই বয়সত এতিয়া আৰু ফাইল টাইল দেখুৱা এইবিলাক মানে যিটো কাম অখিল গগৈয়ে 10 বছৰ আগত কৰিছিল এতিয়া 10 বছৰ পিছত আমি কৰিলে তো কিমান ভাল দেখি বেয়া দেখি তেওঁ নিজে চিন্তা কৰিব পাৰে সব তেনেকুৱা কথা একো নাই সামগুৰিৰ ৰাইজে আমাক ভোট দিছে এতিয়া গোটেই কথাটো হল যে আমি তাত ডেভেলপমেন্ট কৰিব লাগে বিকাশ কৰিব লাগে আৰু বহুত বেছি ৰাজনীতি কৰি থাকিলে মানুহেও বেয়া পায় অসমৰ মানুহে ভাবে যে ইলেকশন হৈ গল এতিয়া কাম কৰক চৰকাৰখনে আৰু একেটা কথাকে কৈ থাকি কথা পাতিলে মানুহো ইৰিটেটেড হয় গতিকে মোৰ লক্ষ্যটো হল যে সামগুৰি বিহালী ধলাই বঙাইগাঁও বা আমাক চিৰাং জিলাত আমাৰ ৰাইজে আমাক ভোট দিছে
এতিয়া আমাৰ কাম হ'ল যে ভোট আমাক যেনেকে দিছে ৰাইজক যাতে আমি কামৰ মাজেৰে কৃতজ্ঞতা জনাব পাৰো গতিকে সময় হ'ল কাম কৰাৰ এতিয়া আৰু চামুগুৰি বাকচটো বদলি যাব নোৱাৰে যেটো হলেই গতিকে এতিয়া আমাৰ লক্ষ্য হ'ব লাগে কেনেকে 26ত ভাল হয় ৰাইজৰ কেনেকে আমি কাম কৰিব পাৰো আৰু এইবোৰ কথা খজুৱাই থাকিলে ৰাইজেও ভাল নাপায় গতিকে মই ভাবো যে আমাৰ বিধায়ক মন্ত্ৰী আমি সকলোৱে ৰাইজৰ কাৰণে কাম কৰিব লাগে আৰু বহুত বিলাক কাম চলি আছে এতিয়া ধৰক এইটোৱে অডিটৰিয়াম কেইদিনমান আগতে মই আধাৰশিলা স্থাপন কৰিছিলো এটা অৱস্থা পালেহি গতিকে মানুহে বিচাৰে যে এখন চৰকাৰে কাম কৰক আৰু আমি কাম কৰি যাম হেতুই আমাৰ লক্ষ্য ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব আৰু প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকো তো ঠিক আছে গাইজ আজি ভিডিওটো এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিওৰ সৈতে আজিলৈ বাই বাই